বিধায়ক হিচাপে দ্বিতীয়বাৰ সমষ্টিটোত প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ। সেইটো মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যিহেতু কেডাৰ বেছ পাৰ্টি, ওলোটা দিশত। সেইটো উদাহৰণ আজি কংগ্ৰেছ, যাৰ সভ্যতা সংস্কৃতিৰ ওপৰত মুঠেই বিশ্বাস নাই। মই এই বিষয়ে ৰাজ্যিক নেতৃত্বক, কাৰণ এইবিলাক কথা মই আগতে কৈছিলোঁ, নাজানো কোনে ক'ত আকৌ ভাইৰেল কৰিছে মোক অপপ্ৰচাৰ কৰিবৰ কাৰণে। মই ৰাজ্যিক নেতৃত্বক লিখিত অভিযোগ দিছোঁ। ডেফিনেটলি যদি কোনোবা ব্যক্তিৰ বিৰুদ্ধে, কাৰণ মই বিজেপি দলৰ এজন বিধায়কৰ প্ৰতিনিধিত্ব কৰিছিলোঁ বা প্ৰাৰ্থী হিচাপে, সেইকাৰণে মই দলক কৈছোঁ আজি 3 বজাত আমাক জনাব কি ধৰণে ব্যৱস্থাটো হ'ব গোটেই বিধায়কসকলক, আৰু তাৰপিছত ৰাজ্যিক কাৰ্যালয়ৰ পৰা আপোনালোকে তাত স্প'ক্সমেন থাকিব বা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আপোনালোকক কি ধৰণে ব্যৱস্থাটো হ'ব আমি শুনি আছোঁ। প্ৰধানমন্ত্ৰী আহিব 12 তাৰিখে হ'ব। অফিচিয়েল এতিয়ালৈকে আমাক কোনো ধৰণৰ ইণ্টিমেশ্যন অহাগৈ নাই, মানে শপত গ্ৰহণ অনুষ্ঠানত খানাপাৰাত হ'ব বুলি 3 মে'ত সকলো বিধায়কসকলক নিশ্চয় জনাব বুলি আমি খবৰ পাইছোঁ। আৰু আপোনালোকক তাৰপিছত আমি পৰ্যায়ক্ৰমে কি ধৰণৰ ব্যৱস্থা হ'ব, কেনেকৈ হ'ব, কোন কোন পৰ্যায়ৰ ব্যক্তি খানাপাৰালৈ আহিব সমষ্টিবিলাকৰ পৰা, এটা নিৰ্দেশনা আমাৰ দলৰ আহিব। আৰু মই ভাবোঁ সেই নিৰ্দেশনাটোলৈ আপোনালোক অপেক্ষা কৰাটো ভাল। বিধায়ক হিচাপে দ্বিতীয়বাৰ সমষ্টিটোত প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ। সেইটো মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। প্ৰথম প্ৰায়ৰিটিটো আগে সম্পূৰ্ণ কৰিলোঁ। বাকী দলে যি দায়িত্ব যেতিয়াই আমাক দিছে, ক'ৰবাত ইলেকশ্যনত যাব লাগে, ক'ৰবাত আমি কাউন্সিল ইলেকশ্যনত যাবলৈ আমি গৈছোঁ। আৰু আশা কৰিছোঁ এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোতো থাকিবই। আপোনালোকে অপেক্ষা কৰক 12 তাৰিখলৈ, নিশ্চয় আমাতকৈ আগতে আপোনালোকে গম পাব সকলো কথা। চাওক, কংগ্ৰেছৰ ভৱিষ্যত কি দেখিছোঁ এইটোতো কংগ্ৰেছে সিদ্ধান্ত ল'ব। আমাৰ ভৱিষ্যতটো আমি কি কৰিব পাৰিম সেইটো আমাৰ পৰিকল্পনা আছে। আৰু আমি যদি এই ধৰণে ৰাইজৰ মাজত থাকোঁ, ভৱিষ্যত আমাৰ বহুকেইটা বছৰ কংগ্ৰেছে শাসন আমি কৰিব দিব নহ'ব। আজি পশ্চিমবংগৰ অৱস্থা দেখিছে, জোৰ কৰি বাই ফ'ৰ্চ কৰা কামৰ পৰিণতি কি হ'ল। মানুহক জোৰ কৰি ভোট ল'ব নোৱাৰে, মানুহক অন্তৰ জয় কৰিয়ে ভোট ল'ব লাগিব। আৰু হৃদয় যাৰ জয় কৰিব পাৰিব সেই দল সদায় চিৰস্থায়ী হৈ ৰ'ব। আৰু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যিহেতু কেডাৰ বেছ পাৰ্টি, মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ বিজয় আজিৰ পৰা সুদূৰ ভৱিষ্যতলৈ সুনিশ্চিত কৰিব পাৰি। কাৰণ কিয়, আমি সভ্যতা সংস্কৃতি বিশ্বাস কৰোঁ। আৰু সভ্যতা সংস্কৃতি ভাৰতৰ যোনে অধ্যয়ন কৰিছে, যি দলে ভালকৈ অধ্যয়ন কৰিছে, নিশ্চয় তেওঁলোকৰ পৰাজয় নহ'ব বুলি আমি অনুধাৱন কৰিব পাৰোঁ। আৰু উদাহৰণ হিচাপে বিজেপি। আৰু এটা অন্য দিশত যদি আপুনি কংগ্ৰেছক চাবলৈ যায়, ওলোটা দিশত, সেইটো উদাহৰণ আজি কংগ্ৰেছ, যাৰ সভ্যতা সংস্কৃতিৰ ওপৰত মুঠেই বিশ্বাস নাই। মই এই বিষয়ে ৰাজ্যিক নেতৃত্বক, কাৰণ এইবিলাক কথা মই আগতে কৈছিলোঁ, নাজানো কোনে ক'ত আকৌ ভাইৰেল কৰিছে মোক অপপ্ৰচাৰ কৰিবৰ কাৰণে। মই ৰাজ্যিক নেতৃত্বক লিখিত অভিযোগ দিছোঁ। আৰু যিহেতু মই লিখিত অভিযোগ দিছোঁ, ৰাজ্যিক নেতৃত্বই মোক কৈছে এইটোৰ ওপৰত মই ব্যৱস্থা আমি কৰিম। কি কৰে তেওঁলোকক চাই লওঁ, এইটো সময় লাগিব। আৰু মই আশা কৰিছোঁ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ এখন কমিটি থাকিব, কমিটিত আমাক মাতিব, তাত প্ৰমাণ হ'ব লাগিব। আৰু মই ভাবোঁ এই প্ৰক্ৰিয়াটোত অকণমান সময় ল'ব, কাৰণ ন্যায় প্ৰক্ৰিয়াটোতেই আমাৰ সময় লয়। আৰু দলৰ যিহেতু এটা প্ৰক্ৰিয়া থাকে, কমিটি চেয়াৰমেন কাবাক দিব, কমিটিৰ সিদ্ধান্ত থাকিব, এইবিলাক হওকচোন, অকণমান সময় আপোনালোকে অপেক্ষা কৰক। ডেফিনেটলি যদি কোনোবা ব্যক্তিৰ বিৰুদ্ধে, কাৰণ মই বিজেপি দলৰ এজন বিধায়কৰ প্ৰতিনিধিত্ব কৰিছিলোঁ বা প্ৰাৰ্থী হিচাপে, সেইকাৰণে মই দলক কৈছোঁ। আৰু এইটোও ঠিক যে মই ভোট পাব লাগিছিল 30,000 35,000, যিহেতু মই ভোট কম পালোঁ, মোৰেই দুখ বুলি মই স্বীকাৰ কৰি লৈছোঁ। জিকিছোঁ, কমলপুৰ ৰাইজে মোক 20,000 ভোট দিছে। 35,000 ভোট পালে মনটো বহুত ভাল লাগিলে, কাৰণ সুন্দৰ সমষ্টি এটাত কোনো ধৰণৰ কোনো দিন 5টা বছৰে আপোনালোকেও ক'তো এটা বিৰূপ মন্তব্য নেদেখিলে, কোনো আমাক বেয়া পোৱা নেদেখিলে, কেনেকৈ এনেকুৱা এটা বিপৰ্যয় হ'ল। সেইকাৰণে মই ভাবোঁ যে এই গোটেই দুখটো মোৰ নিজৰ ভুল।
ভুলৰ কাৰণে মই স্বীকাৰ কৰিছোঁ যে মোৰে ক'ৰবাত কমিউনিকেশ্যন ভুল হ'ল নেকি ৰাইজৰ আগত, বা ৰাইজক মই সেই ধৰণে মৰম দিব নোৱাৰিলোঁ নেকি। সময়লৈ অপেক্ষা কৰক।